ডিব্ৰুগড় ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত অসম গণ পৰিষদ দলৰ এখন সতীৰ্থ সন্মিলন চলি আছে আৰু এই সন্মিলনত অংশ লৈছে উজনি অসমৰ 9খন জিলাৰ সভাপতি সম্পাদক আৰু লগতে এই 9খন জিলাৰ অন্তৰ্গত 33টা বিধানসভা সমষ্টিৰ সভাপতি সম্পাদক আৰু বিভিন্ন দায়িত্বত থকা কৰ্মকৰ্তা আৰু আমাৰ দলৰ কিউটা ভাতৃভগ্নী সংগঠনৰ কৰ্মকৰ্তাই ঠিক কালিলৈ এখন ইয়াত সভা আছে সভাখন চাবুৱা বিধানসভা সমষ্টিতে হ'ব এখন সংকল্প সমাৰোহ নামেৰে নাম দিয়া হৈছে তো সন্মুখত নিৰ্বাচন বিধানসভা নিৰ্বাচন ইয়াৰ আগেয়ে আপোনালোকে জানে যে আজি কিছুদিনৰ আগতে আমাৰ দলৰ এখন দিক নিৰ্ণায়ক সভা গুৱাহাটীত অনুষ্ঠিত হৈছিল আৰু দিক নিৰ্ণায়ক সভাৰ যিখিনি সিদ্ধান্ত আছিল সেই সিদ্ধান্তখিনি দলৰ তৃণমূলত কি ধৰণে কাৰ্যকৰী হৈছে সেই কথা বতৰাবিলাকো আমি আজি বিস্তৃতভাৱে আলোচনা কৰিম দলটোক শক্তিশালী কৰিবলৈ জনসংযোগ বৃদ্ধি কৰিবলৈ আৰু আমি নতুন কি পদক্ষেপ ল'ব পাৰোঁ সেই সম্পৰ্কে আমি বিস্তৃত আলোচনা কৰিম আৰু আমি দিক নিৰ্ণায়ক বৈঠকতে আমি সংকল্প লৈছিলোঁ যে আমাৰ য'ত শিপা আছে মানে য'ত আমাৰ দলৰ প্ৰাৰ্থী হৈ বিধানসভা নিৰ্বাচনত যিবোৰ সমষ্টিত জয়লাভ কৰিছে সেইবিলাকত আমি দলৰ সংগঠন শক্তিশালী কৰিবলৈ যত্ন কৰিম তাৰ মানে এইটো নহয় যে আমি সকলো সমষ্টিতেই প্ৰাৰ্থিত্ব দিম কাৰণ আমি বৰ্তমান সময়তো মিত্ৰতাৰে চৰকাৰত আছোঁ গতিকে স্বাভাৱিকতে মিত্ৰ দলকো আমি সহায় কৰিব লাগিব আৰু আমাৰ নিজৰ প্ৰাৰ্থীও আমি জিকাব লাগিব গতিকে এই দুয়োটা দিশ বিবেচনা কৰি অনাগত দিনৰ বাবে প্ৰস্তুতি চলাবলৈকে আজিৰ এই সভাখন আলোচনা ইয়াত অনুষ্ঠিত কৰা হৈছে দলৰ কৰ্মীসকলৰ কথাও শুনিম আমাৰ যিখিনি ইনষ্ট্ৰাকশ্যন থাকিব সেইখিনিও আমি তেওঁলোকক আমি দিম আজি কিমান কেইখন জিলাৰ পৰা আহিছে 9খন জিলা গোলাঘাট যোৰহাট মাজুলী শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়া ধেমাজি লখিমপুৰ উজনি অসমৰ অতি গুৰুত্বপূৰ্ণ এখন আজি যিখন সভা নিতান্তই এখন গুৰুত্বপূৰ্ণ সভা কাৰণ আপোনালোকে জানেই যে অসম গণ পৰিষদ দল বৰ্তমান সময়ত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ NDAৰ অংশীদাৰ হৈ আছে আৰু এই 32টা সিটৰ ভিতৰত আমাৰ 5জন বিধায়ক আছে এগৰাকী শাৰীৰিকভাৱে অসুস্থ কাৰণে আহিব পৰা নাই তেওঁৰ প্ৰতিনিধি আহিছে বাকী আটাইকেইজন বিধায়কো উপস্থিত আছে আৰু দলৰ কাৰ্যকৰী সভাপতি ডাঙৰীয়া আছে দুইগৰাকী সাংসদো আহি আছে আৰু উজনি অসমৰ 32টা সিটৰ ভিতৰত 5জন যেহেতু আপোনালোকৰ নিজৰ বিধায়ক আছে আৰু সেই সিট শ্বেয়াৰিঙৰ বিষয়টো হ'ব যেহেতু আমি এতিয়ালৈকে সিট শ্বেয়াৰিঙৰ বিষয়টো আমি আলোচনা কৰা নাই প্ৰথম কথা যে আমাৰ দলৰ সংগঠন ক'ত আমাৰ শক্তিশালী হৈ আছে ক'ত প্ৰাৰ্থিত্ব দিলে আমি জয়লাভ কৰিম সেই দিশটোৱেই বিশেষভাৱে বিবেচিত হ'ব আৰু ইয়াৰ কাৰণে আমি সাৰ্ভে কৰোৱাৰো আমি ব্যৱস্থা ইতিমধ্যে কৰিছোঁ গতিকে সেই কথাখিনিও আছে এইবাৰতো মই দিক নিৰ্ণায়ক বৈঠকতে কৈছোঁ আমাৰ সকলো দলৰ কৰ্মকৰ্তাই বিচাৰিছে যে সন্মানজনক বুজাবুজি হওক ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতাটো সমৰ্থনটো আছেই আৰু সেইকাৰণে 16ৰ পৰাতো আমি ধাৰাবাহিকভাৱে আছোঁৱেই মাজতে অলপ ব্ৰেক হৈছিলে তেতিয়াও ইছ্যুটোৰ সময়ত কিন্তু তাৰ আগতো আপোনালোকে জানে যে অসম গণ পৰিষদ দল যেতিয়া ক্ষমতাত আছিল 96 চনত ক্ষমতাত আহি যেতিয়া 5 বছৰীয়া কাৰ্যকালৰ শেষৰ ফালে তেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ লগত বুজাবুজি হৈছিল তাৰপিছততো মোটামুটি চেগা চৰুকাকৈ ব্ৰেক হৈছে যদিও দীঘলীয়া সময় ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতাৰে অসম গণ পৰিষদ আমি আশা কৰিম গতিকে নিৰ্দিষ্ট সিটৰ সম্পৰ্কত আজিৰ দিনটোত মই নকওঁ যিহেতু কোৱাটো উচিত কথা নহয় গতিকে ডেফিনেটলি আমি এইটো হেৰি কৰিম ডিব্ৰুগড়ত বৃদ্ধি হ'ব পাৰে নেকি জিলাত চাওঁ এতিয়া নিৰ্দিষ্টকৈ আমি কোৱাটা সেইকাৰণে সেই গোটেই কথাখিনিকে আলোচনা কৰিবলৈতো আজি আমি সভাখন ইয়াত আজি